সেইখন মোৰ ঘৰ আছিল ইয়াত মোৰ নাম লিখা আছিল কিন্তু তোমাৰ আগমনে মোক চিঙি ভাঙি দলিয়াই পেলাই দিলে মই লোৱা পদক্ষেপে যদি কিবা কষ্ট দিছে মোক খোলাখুলিকৈ কবি পেটত এটা মুখত এটা থকা কথা নকবি আই এম ছ' চৰি একচুৱেলি মই কথা পাতোতে পাতোতে পাহৰিয়ে গৈছিলোঁ তাই যে আমাৰ দৰে নহয় তুমি ঠিকেই কৈছা তাই আমাৰ দৰে নহয় আচলতে তাই আমাতকৈ বহুত ওপৰত তাৰ মানে তোমাৰ এই অৱস্থাৰ কাৰণ কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নাছিল তোমাৰ প্ৰেমৰ সংঘৰ্ষহে আছিল আৰু তুমি মোক মিছাৰ ওপৰত মিছা মাতি গলা নিজৰ মতি গতিৰ লগতে কাম ধান্দাও সলনি কৰ নহ'লে তোৰ সেই বহিৰাগত মানুহৰ লগতে তোকো ইয়াৰ পৰা চালান দি তোৰ দেশ আৰু ৰাজ্য সলনি কৰি দিম মনত ৰাখিবি অনিৰ্বাণ চলিহা এই যুদ্ধ ময়ে আৰম্ভ কৰিছিলোঁ আৰু ময়ে শেষ কৰিম মোক তই সলনি কৰিব নোৱাৰিবি মইহে তোৰ জীৱনটো মৃত্যুলৈ সলনি কৰি দিম তই মাথো চাই থাক মোৰ পাৱাৰ কিমান এদিন মই তোক বুজাই দিম আপোনাক পাহৰি গ'লে মোক ভগৱানে কেতিয়াও ক্ষমা নকৰিব মোৰ এই নতুন জীৱনটো আপোনাৰ বাবেইতো সম্ভৱ হৈছে তাৰ মানে তোমাৰ মতে তোমাৰ এই নতুন জীৱনটো মই তোমাক উপহাৰ হিচাপে দিলোঁ নহয়নে মিচিমি নোহোৱাৰ প্ৰশ্নই নাহে ইউ ন' হোৱাট মিচিমি মই গিভ এণ্ড টেক পলিচিত বিশ্বাস কৰা ছোৱালী যদি মই তোমাক এই জীৱনটো উপহাৰ দিছোঁ তেন্তে তুমি মোক তাৰ বিনিময়তটো কিবা এটা দিব লাগে হয়নে নহয় কিন্তু মোৰতো আপোনাক দিবলৈ একোৱেই নাই মিচিমি সেইটো তুমিহে ভাবিছা মই বিচৰা বস্তুটোতো তোমাৰ ওচৰতে আছে যদি তুমি ইচ্ছা কৰা মোক দিব পাৰা এতিয়া কোৱা দিবা নে নিদিয়া আপুনি কি বস্তুৰ কথা কৈছে মই বুজিব পৰা নাই মোৰ দৰে ছোৱালী এজনীয়ে মই জানো মিচিমি তুমি আৰ্থিকভাৱে দুৰ্বল আৰু শাৰীৰিকভাৱেও তথাপিও কিন্তু তুমি হাজাৰজনতকৈ ওপৰত তোমাৰ ভাগ্য দেখি মোৰ ঈৰ্ষাই লাগিছে এটা কাম কৰা যদি পাৰা তোমাৰ সফলতাখিনিয়ে মোক দি দিয়াচোন দিবানে সফলতা তাৰমানে আপোনাৰ চকুত মই সফল কি ভাবি আপুনি এইষাৰ কথা ক'লে মই বুজি নাপালোঁ তুমি সহজ সৰল যে সেইটো কাৰণে কিছুমান কথা তুমি বুজি নোপোৱা চোৱা মিচিমি আজিৰ পৰা কিছুদিনৰ আগলৈ গুচি যোৱা হস্পিটেলত চটফটাই থকা তোমাৰ শৰীৰ আনফালে চলি থকা চিকিৎসাৰ বাবে দিবলৈ তোমাৰ হাতত 1 টকাও নাই কিন্তু তথাপিও তুমি তাৰ পৰা শৰীৰে ওলাই আহিলা 1
টকা পইচা খৰচ নোহোৱাকৈ খাবলৈ ভাত পালা, থাকিবলৈ এটা কোঠা, আৰু তাৰ পাছততো তোমাৰ মনৰ ভিতৰত গোপনে পুহি ৰখা সপোনটোও ভগৱানে পূৰণ কৰি দিলে। যেন মিৰেকল ন? আপুনি মোৰ কি গোপন সপোনৰ কথা কৈছে? প্ৰীতম, এই কথাবোৰ মোৰ কিবা ভাল লগা নাই। তাৰ ওপৰত হাত উঠোৱাৰ মোৰ অলপো ইচ্ছা নাছিল। আজি মই নিয়ম ভংগ কৰি এই কাম কৰিব লগা হ'ল। চাওনি, তই যি কৰিলি একদম ভাল কাম কৰিলি, কাৰণ বীৰবলৰ দৰে মানুহক মুখৰ কথাৰে বুজাই লাভ নাই। তই কি ভাবিছ সিমানতে সি শান্ত হৈ যাব? কেতিয়াও নহয়। সি পুনৰ মোৰ লগত সংঘাতত লিপ্ত হ'ব আৰু এইবোৰ বাঢ়ি গৈয়ে থাকিব, যোনটো মই বিচৰা নাছিলোঁ। কাইলৈ পৰহিলৈ হয়তো বাতৰিয়ে কাকতে আমাক গুণ্ডাৰ আখ্যা দি সমালোচনা কৰিব। নাই, এই গোটেই ঘটনাটোৰ বিষয়ে পুলিচক এবাৰ আমি জনাব লাগিব। তাৰমানে তই এতিয়া পুলিচৰ ওচৰত যাবি? যাব লাগিব। নিজৰ সুৰক্ষাৰ খাতিৰত আৰু আমাৰ দলটোৰ সুৰক্ষাৰ বাবে এই কামটো আমি কৰিবই লাগিব। ব'ল তেন্তে। সৌ সিদিনালৈকে নিথৰুৱা হৈ ঘূৰি ফুৰা গাঁৱলীয়া ছোৱালী এজনী আজি অনিৰ্বাণ চলিহাৰ পত্নী। আৰু অনিৰ্বাণ চলিহা কোন? অনিৰ্বাণ চলিহাকতো সকলোৱে চিনি পায়। মিচিমি এতিয়া তোমাকো সকলোৱে চিনি পাব। আৰু কোনে জানে, কি জানিবা তুমিও অনিৰ্বাণ চলিহাৰ দৰে চেলিব্ৰিটি হৈ পৰা। ইয়াকে কয় সফলতা। মিচিমি, মোৰ চকুততো এতিয়া তোমাতকৈ ডাঙৰ সফল মানুহ কোনোৱে নাই। মোকো সফলতা লাগে, একদম তোমাৰ দৰে। মোকো দিয়া না তোমাৰ এই সফলতাৰ মূল মন্ত্ৰখিনি। মামুন, কি খবৰ তোমাৰ? মোক চিনি পাইছা? ভালে আছা তুমি? আপোনাৰ কথাখিনি শুনিলোঁ। মই জানো আপোনাৰ দৰে চাগে বহুতেই এইবোৰ কথা ভাবে, কিন্তু আপুনিও এনেদৰে ভাবে বুলি মই জনা নাছিলোঁ। অনিৰ্বাণ চলিহা আপোনাৰ প্ৰেম আছিল। আৰু মোৰ মতে এয়া সম্পূৰ্ণ একপক্ষীয় আছিল। পত্ৰবিশ, সেইবোৰ তুমি কি কথা কৈছা? মিছা কথা এইবিলাক। যদি এইবোৰ মিছা কথা হয়, তেন্তে এইবোৰ কথাই আপোনাৰ বুকুত কিয় বিন্ধিছে? মোৰো বিন্ধিছিল যেতিয়া আপুনি মোৰ বিষয়ে কিছুমান মিছা ধাৰণা লৈছিল। কিন্তু মই জানো মোৰ ধাৰণা মিছা নহয়। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি, আপোনাৰ কথাখিনি শুনিলোঁ। মই জানো আপোনাৰ দৰে চাগে বহুতেই এইবোৰ কথা ভাবে, কিন্তু আপুনিও এনেদৰে ভাবে বুলি মই জনা নাছিলোঁ। আপুনি যে কৈছে মোৰ গোপন সপোনৰ কথা, মানে আপোনাৰ মতে অনিৰ্বাণ চলিহা মোৰ গোপন সপোন আছিল? হ'ব পাৰে সপোন। আৰে মিচিমি, সপোন দেখাটো ডাঙৰ কথা নহয়তো। আৰু তুমি যি সপোন দেখিছিলা সেইটো তোমাৰ সঁচাও হৈ গ'ল। এটা সময়ত মই দেখা সপোনবোৰ এতিয়া কোনেও সঁচা কৰিব নোৱাৰে।
মই সপোন নেদেখোঁ পৰিধি বাইদেউ। এই ছোৱালীজনীক যে দেখিছে, এয়ে মোৰ জীৱন। এইক জীয়াই ৰখাৰ বাবেহে মই জীয়াই আছোঁ। এই নথকা হ'লে মই মোৰ জীৱনটো হয়তো কেতিয়াবাই শেষ কৰি পেলালোহেঁতেন। মই জীয়াই আছোঁ কেৱল মামুনৰ বাবে। আৰু আপুনি যদি ভাবিছে মই সফল হ'বৰ বাবে শিৰত সেন্দুৰ লৈছোঁ, তেন্তে মোৰ ইয়াত ক'বলগীয়া একো নাই। কোনে কি পৰিস্থিতিত পৰি মোক বিয়া কৰাবলগীয়া হৈছিল, সেই সকলো কথা আপুনি জানিও নজনাৰ ভাও ধৰিছে। ভাও ধৰা নাই মিচিমি। মানুহে জনা সকলো কথা যে সঁচা নহয়, মই তোমাক সেইটো কথা বুজাব বিচাৰিছোঁ। তোমাক মই যি বুলি ভাবিছিলোঁ সেয়াতো তুমি নহয়। তেন্তে মই কি হয় বাইদেউ? চালাক, চতুৰ, অৰ্থলোভী নে আত্মকেন্দ্ৰিক ছোৱালী? মিচিমি কি হ'ল? তোমাৰ মোৰ ওপৰত খং উঠিছে নেকি? মোৰ খং উঠা নাই, খংটো আপোনাৰহে মোৰ ওপৰত উঠিছে। আৰু মই এইটোও জানো যে আপোনাৰ কিয় খং উঠিছে। কি জানা তুমি? ইমান অধৈৰ্য কিয় হৈছে? ভাবিছে চাগে মই কেনেকৈ গম পালোঁ? এই কথাবোৰেই তেনেকুৱা, হাজাৰ চেষ্টা কৰিলেও লুকুৱাই ৰাখিব নোৱাৰে। হয়তো যোনে বুজি পাব লাগিছিল তেওঁৱেই নুবুজিলে, আৰু যিয়ে জানিব নালাগিছিল তেওঁ জানিলে। তুমি কি জনা নজনাৰ কথা কৈছা? মোক বুজাই কোৱা। এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীৰ মনটো বুজিবলৈ বেছি সময় নালাগে। কিন্তু আপুনি মোৰ বিষয়ে যি জানিলে সেয়া সম্পূৰ্ণ মিছা, আৰু মই যি বুজিলোঁ সেয়া সম্পূৰ্ণ সঁচা। অনিৰ্বাণ চলিহা আপোনাৰ প্ৰেম আছিল। আৰু মোৰ মতে এয়া সম্পূৰ্ণ একপক্ষীয় আছিল। পত্ৰবিশ, সেইবোৰ তুমি কি কথা কৈছা? মিছা কথা এইবিলাক। যদি এইবোৰ মিছাই কথা হয়, তেন্তে এইবোৰ কথাই আপোনাৰ বুকুত কিয় বিন্ধিছে? মোৰো বিন্ধিছিল যেতিয়া আপুনি মোৰ বিষয়ে কিছুমান মিছা ধাৰণা লৈছিল। কিন্তু মই জানো মোৰ ধাৰণা মিছা নহয়। এয়া যে সঁচা, সেইটো আপোনাৰ চকুকেইটাই মোক প্ৰমাণ দিছে। মিচিমি, চাহ দিছোঁ, পৰিধিক লৈ আহা। মই চাহ নাখাওঁ, আহিছোঁ। আপুনিতো একো ভুল কৰা নাই, তেন্তে পলাব কিয় বিচাৰিছে? কাৰোবাক ভাল পোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। বলক। মইতো তোক আগতেই কৈছিলোঁ যে অনিৰ্বাণ চলিহা পিছ খহুকি যোৱা টাইপ মানুহ নহয়। সি এতিয়া অসমৰ নায়ক হ'ব বিচাৰিছে। তই তাক তেতিয়ালৈকে ৰাখিব নোৱাৰিবি আৰু কিনিব নোৱাৰিবি যেতিয়ালৈকে তাৰ মন মগজুত সততাৰ ভূতটোৱে টিঘিল ঘিলাই ঘূৰি ফুৰিব। আপোনাৰ বেয়া চিন্তা কৰিবলৈ আপুনি মোক কেতিয়াও একো অপকাৰ কৰা নাই। আপোনাৰ সেই সহায়ৰ বাবে মই আপোনাক ভগৱানৰ স্থানত ৰাখিছিলোঁ আৰু সদায় ৰাখিম। তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি
তহঁতে চিন্তা নকৰিবি বীৰবল এতিয়াও চেহি চেলামত আছে যদি তহঁতক তাৰ পৰা উঠাই ময়ো তাক ওপৰত পঠাই দিম ইনশাল্লাহ মইতো তোক আগতেই কৈছিলোঁ যে অনিৰ্বাণ চলিহা পিছ খহুকি যোৱা টাইপ মানুহ নহয় সি এতিয়া অসমৰ নায়ক হ'ব বিচাৰিছে তই তাক তেতিয়ালৈকে ৰাখিব নোৱাৰিবি আৰু কিনিব নোৱাৰিবি যেতিয়ালৈকে তাৰ মন মগজুত সততাৰ ভূতটোৱে টিঘিল ঘিলাই ঘূৰি ফুৰিব তাৰমানে মই হাৰিলো আৰু সি জিকিলে সি অসমৰ নায়ক আৰু সেই মই মানুহখিনিৰ চকুত মন্ত্ৰীবাবুৰ চকুত খলনায়ক তেওঁলোকে কি ভাবিব এই বীৰবলে এটা সাধাৰণ কাম কৰিব নোৱাৰিলে মন্ত্ৰীয়ে আগতেই জানে যে অনিৰ্বাণক মেনেজ কৰাটো ইমান সহজ কথা নহয় আৰু সেইবাবেই সিহঁতে তোক এই কামটোত লগাই দিছে চা বীৰবল তই মই আমিবোৰ হ'লো সুবিধাবাদী মানুহ আৰু কিমান দিন এতিয়া আমি আমাৰ চিন্তা আমি নিজেই কৰিব লাগিব মোৰ ওচৰত এটা আইডিয়া আছে কি আইডিয়া চা এই মানুহখিনি পলিটিচিয়ানৰ কাৰণে এটা ডাঙৰ ইছ্যু আৰু সিহঁতে জানে যে ইছ্যু নাথাকিলে পলিটিক্সো নাথাকে পলিটিচিয়ানক মাত্ৰ সমস্যা লাগে সমাধান নালাগে আৰু আমি যদি সমস্যা আৰু সমাধান দুয়োটাই দিব পাৰোঁ তেতিয়াতো আমি ভাইজান আপোনাৰ কথাবোৰ মোৰ সেই মূৰৰ ওপৰতে গৈছে একেবাৰে বুজিব পৰা নাই ময়ো বুজিব পৰা নাই মই কেনেকৈ বুজিম পৰিধি আজি মিচিমিৰ ঘৰলৈ গৈছে কিবা হৈছে তাত এইটোতো আৰু বুজিব পৰা নাই কোন পৰিধি কোন মিচিমি মিচিমি হৈছে অনিৰ্বাণ চলিহাৰ কাৰণে জখলা আৰু পৰিধি মোৰ জখলা এতিয়া বুজিলি আপোনাৰ দেউতাৰ খবৰটো পাওঁতে তেখেতৰ আত্মাৰ শান্তিৰ বাবে মই প্ৰাৰ্থনা কৰিছিলোঁ আপোনাৰ লগত কথা পাতিব বিচাৰি তেখেতৰ ফোনৰ পৰা ফোনো কৰিছিলোঁ আপুনি নধৰিলে মই সদায় আপোনাৰ ভালটোৱে চিন্তা কৰি আহিছোঁ তাৰমানে আজিৰ পৰা নকৰা সেইটোৱেতো ক'ব বিচাৰিছা আপোনাৰ বেয়া চিন্তা কৰিবলৈ আপুনি মোক কেতিয়াও একো উপকাৰ কৰা নাই আপোনাৰ সেই সহায়ৰ বাবে মই আপোনাক ভগৱানৰ স্থানত ৰাখিছিলোঁ আৰু সদায় ৰাখিম আৰু আপোনাৰ এই সহায়ৰ বিনিময়ত মই আপোনাক এদিন দিম মই কথা দিলোঁ যেতিয়া বানপানী আহে পানীত থকা পোক পৰুৱাবোৰ মাছে খায় আৰু এই বানপানী যেতিয়া শুকাই যায় সেই মাছবোৰক পোক পৰুৱাবোৰে খাবলৈ আৰম্ভ কৰে ইয়াৰ অৰ্থ তুমি কি বুজিলা কাৰো সময় একে নাথাকে अंतराजी काक दम दी कथा कही से मुकेश ऋषि मोर नाम मैं दया मया ममता एकुसिनी न पाऊं জিয়া জিয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন
ফাগুন